Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ হেকটিয়াকে যোনবিলাক আপডেটছ আহিছে হেবিলাকৰ ওপৰত মই প্ৰত্যেক মাহে এটলিষ্ট দুবাৰ মানকে ভিডিওস আপলোড কৰো সো দ্যাট কোনবাই যদি মিস আউট হৈছে কেনেবাকে যদি গম পায় সো এটো ক্ষেত্ৰত আপোনালোকে লেটেস্ট আপডেটছ বিলাক দেখিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট যোনটো APSC এস্টাব্লিশমেন্টত পৰীক্ষাটো হ'ব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ আপোনালোকৰ পৰীক্ষা অলৰেডি স্কেডুল কৰা হৈছে 6th of July 2025 সো তাৰ কাৰণে লিষ্ট অফ ক্যান্ডিডেটস আহি গল আপোনালোকে ইয়াতে চেক কৰিব পাৰে মই অলৰেডি ভিডিও বনাইছিলো তাৰ পিছত আহি গল লিষ্ট অফ ক্যান্ডিডেটস ফৰ দি পোষ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ দি জয়েন্ট কেডাৰ অফ পাব্লিক ওয়ার্কস Roads Department and Public Works, Building and National Highway Department. Tarpisot category wise cut-off marks and marks secured for Junior Engineer Mechanical under Public Works, Roads Department and Public Works, Building and National Highway Department ulaise. Tarpisot I got admit card ulaise stenographer grade 2 English in Janata Bhavan, thik ase General Administration Department. Tarpisot Departmental Promotion Examination Audit Officer, Local Fund or Finance departmentor admit card ulaise or list of candidates for objective written test for stenographer grade 2 English in Janata Bhavan ঠিক আছে এখিনি আহিছে বাকিখিনি অকমান পুৰণা হয় আৰু পুৰণা নোটিফিকেশন তথাপিতো আপোনালোকে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ বহুতে এতিয়ালৈকে গমেই পোৱা নাই যে 6 জুলাই পৰীক্ষা সো ইয়াতে আছে নোটিফিকেশন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট ফৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট আন্ডাৰ দি এস্টাব্লিশমেন্ট অফ APSC ঠিক আছে সো এখিনি আসলে বাকিখিনি অলপ পুৰণা নোটিফিকেশন বাকি লেটেস্ট ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট বিলাক যদি চাও তেতিয়ালে আপোনালোকে ইয়াতে দেখিব মই অকমান জুম কৰি দিছো latest recruitment advertisement আপোনালোকে ইয়াতে দেখিছে ফৰেষ্ট ৰেঞ্জাৰৰ এডভাৰটাইজমেন্ট ওলাইছে স্টাৰ্টিং ডেট অনলাইন এপ্লিকেশন 21st June 2025 মানে কাইলৰ পৰা স্টাৰ্ট হ'ব আসাম ফৰেষ্ট সাৰ্ভিস এডভাইজৰ ফাইনান্স ইন্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এন্টাৰপ্ৰাইজ ডিপাৰ্টমেন্ট এডভাইজৰ প্ৰডাকশন ইন্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এন্টাৰপ্ৰাইজ ডিপাৰ্টমেন্ট ফাংচনেল মেনেজাৰ প্ৰজেক্ট মেনেজাৰ ডেপুটি ডাইৰেক্টৰ ওলাইছে ইন্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেন্টত জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট এইবিলাকৰ সাগে অনলাইন এপ্লিকেশন কমপ্লিট হৈ গৈছে ইতিমধ্যে সো এইখিনি আছিল বাকি নতুনকে নতুন এডভাৰটাইজমেন্ট ওলোৱা নাই বাকি কিছুমান ৰিজাল্টছৰ কাৰণে আপোনালোকে ওয়েট কৰি আছে লাইক এনফোর্সমেন্ট ইন্সপেক্টৰ ঠিক আছে মই যদি কথাটো কওঁ এনফোর্সমেন্ট ইন্সপেক্টৰ ৰিজাল্টছ অলৰেডি ৰেডি হৈ গৈছে APSC কিহৰ কাৰণে তেওঁলোকে ৰিজাল্টছ ডিক্লেয়াৰ কৰা নাই হেতু কথা গম নাপাওঁ মই ভালকে একো ইনফৰমেশন পোৱা নাই মই ইনফৰমেশন লবলৈ চেষ্টা কৰিছিলো তেওঁলোকে কৈছে অতি সোনকালে ৰিজাল্টছ ডিক্লেয়াৰ কৰিব কিন্তু কিহৰ কাৰণে ইমান দেৰি লগাইছে মই হেতু গম নাপাওঁ কাৰণ এনফোর্সমেন্ট ইন্সপেক্টৰ আপোনালোকৰ কি বুলি কয় ক্যান্ডিডেটসও কম আছিল আৰু এখন সিঙ্গল পেপাৰ এক্সামিনেশন হৈছিল আৰু লগতে APSC এনফোর্সমেন্ট ইন্সপেক্টৰটো অলপ ইগনোৰো কৰি আছে যেন লাগিছে আৰু বাকি এটা কম্বাইন কম্পিটিটিভ এক্সামিনেশনৰ প্ৰিলিমিনাৰী এক্সামিনেশন হৈ গল তাৰে ৰিজাল্টসও ডিক্লেয়াৰ কৰিব এটো মাহৰ লাষ্টত নহলে জুলাই মাহৰ আপোনালোকে 10 তাৰিখৰ আগত হয়তো ৰিজাল্টস পোৱাৰ সম্ভাৱনা বেছি আছে তথাপিতো ক'ব নোৱাৰে হেতুৰ ওপৰত মই এটা ভিডিও বনাম বাৰু কেতিয়া ৰিজাল্টস সম্ভাৱ্য ৰিজাল্টস ডেট কেতিয়া হ'ব পাৰে কেতিয়া দিব পাৰে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশনৰ বাকি আপকামিং এক্সামস এতিয়া বৰ্তমানটো বিশেষ নাই বাকি APSC ৰ যোনটো APDCL AGCL ৰ এসিস্টেন্ট একাউন্টস অফিচাৰ পৰীক্ষা হৈ গৈছিল তাৰে ৰিজাল্টস হয়তো জুলাই মাহত ডিক্লেয়াৰ কৰিব জুলাই মাহত ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বেছি আছে আৰু লগতে বাকি অন্য এক্সামস বিলাকটো হৈ আছে লাহেলা ৰিজাল্টস ডিক্লেয়াৰ হ'ব লাইক APSC ৰ ইন্সপেক্টৰ অফ লিগ্যাল মেট্ৰলজি এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ হেবুৰ পৰীক্ষাও এই জুলাই মাহৰ পৰা পৰীক্ষা বেক টু বেক বহুত বিলাক এক্সামস কন্ডাক্ট কৰিব APSC সো আপোনালোকে হাজু হৈ থাকক যিসকলে এপ্লাই কৰিছিল জুলাই মাহৰ পৰা ষ্টাৰ্ট হ'ব বেক টু বেক পৰীক্ষা বহুতখিনি আপোনালোকে দেখিবলৈ পাব জুলাই আগষ্ট সেপ্টেম্বৰ মাহত এই তিনি মাহত বহুত বেছি এক্সামস থাকিব বেক টু বেক আৰু APSC কম্বাইন কম্পিটিটিভ মেইনছ এক্সামিনেশন মোস্ট প্ৰবেবলি এবাৰ সেপ্টেম্বৰ লাষ্টৰ ফালে নহলে অক্টোবৰত কন্ডাক্ট কৰিব ঠিক আছে সো এইখিনি আছিল নোটিফিকেশন এজ অফ নাও লেটেস্ট আপডেটস বিলাক এইখিনি কোনবাই যদি কিবা কাৰণত মিস আউট হৈ গৈছে আপোনালোকে আবার চাই লব APSC অফিচিয়েল ওয়েবসাইট apsc.nic.in ইয়াতে গলে মানে পাই যাব সো এটো ওপৰত আছে আপোনালোকে দেখিছে মোৰ স্ক্ৰিনত apsc.nic.in ইয়াতে আপোনালোকে হেতু টাইপ মাৰি গুগল সাৰ্চ কৰিলে মানে এখন এটো ওয়েবসাইট পাই যাব ইয়াতে গুটেখিনি এক্সামৰ কথাৰ বিষয়ে পাব আপোনালোকে কোৱেশ্চন পেপাৰস লাইক APSC প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰস বুলি সাৰ্চ মাৰি দিব গুগলত তেতিয়াও এটো ওয়েবসাইটলৈ আপোনালোকক কি বুলি কয় ইয়ালে আপোনালোকে পাই যাব এটো ওয়েবসাইটলৈ কোৱেশ্চন পেপাৰস বিলাক থাকি যায় বহুতখিনি আৰু লগতে বহুত বিলাক প্লেলিষ্টত মোৰ কোৱেশ্চন পেপাৰস বিলাকো মই আপলোড কৰিছো বাকি ফৰেষ্ট ৰেঞ্জাৰ মই এটা ডিটেইল ভিডিও বনাম সিলেবাসৰ ওপৰত কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে কি ষ্টাডি মেটাৰস ফলো কৰিব লাগিব হেতুৰ ওপৰত এটা ডিটেইল ভিডিও বনাম বাৰু বাকি আপোনালোকে
লেটেষ্ট আপডেটছবিলাকৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আপোনালোকে গোটেইখিনি বস্তু পাই থাকিব আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC ফৰেষ্ট ৰেঞ্জাৰ ইংলিছ আৰু জেনেৰেল নলেজ দুখন পেপাৰৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰক 9706557851ত কাৰোবাক যদি কাৰেণ্ট এফেয়াৰ্ছ লাগে 2024-25 99 ৰুপিছত এভেইলেবল আছে 2024 ফুল ইয়াৰ আৰু 2025 মে মাহলৈকে কভাৰ কৰা হৈছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব মান্থলি বেচিছত আছে PDF ফৰ্মেটত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষাও most probably আগষ্ট মাহত অনুষ্ঠিত কৰা হ'ব তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 349ত ফেজ 1 ফুল কোৰ্ছ অন জেনাৰেল ষ্টাডিজ আৰু ফেজ 2 জেনাৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে ইনক্লুডেড থাকিব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত ADRE 3.0 ৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 300ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰ পৰীক্ষাও সোনকালে অনুষ্ঠিত কৰিব মই কৈছোঁ জুলাই মাহৰ পৰা পৰীক্ষাবিলাক বেক টু বেক হ'ব সো ইয়াতে আপোনালোকে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং পাই যাব 99 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2025 ৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 249ত জেনাৰেল ষ্টাডিজৰ ওপৰত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম